গৰৈমাৰীৰ কানহাৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা। মেট্ৰিক পৰীক্ষাৰ্থীসহ আহত 13জনকৈ লোক। সাধাৰণ ঘৰুৱা কণ্ডলৰ বাবে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হৈছে গৰৈমাৰী আৰক্ষী থানাৰ অন্তৰ্গত কানহাৰা গাঁৱত। কানহাৰা গাঁৱৰ আব্দুল লতিফ আৰু লাল মিয়াৰ পৰিয়ালৰ তয়াময়া সংঘাত। ছাগলী চুৰি হোৱা ঘটনাক কেন্দ্ৰ কৰি একেটা পৰিয়ালৰ মাজত সৃষ্টি হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। ইয়াৰে আছাদ আলী আৰু তেওঁৰ পত্নী মইনা খাতুনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি কানহাৰা গাঁৱত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। 11জনকৈ আহত লোকক গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি হোৱা আহত ব্যক্তিকেইজন ক্ৰমে কায়ুম আলী, ইন্তাজ আলী, আব্দুল লতিফ, সাইফুল ইছলাম, সাদ্দাম হুছেইন, আমোলা খাতুন, জামেলা খাতুন, জাহানাৰা বেগম, মৰিয়ম বেগম, আমিনা পাৰবিন আৰু গুৰুতৰভাৱে আহত হোৱা মেট্ৰিক পৰীক্ষাৰ্থী তাছমিনা পাৰবিন। উক্ত সন্দৰ্ভত ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আমি মছজিদ ঘৰত আছিলো, তাৰপিছত আমি নামাজ পঢ়ি ওলাইছো। ওলাই পোৱাৰ পিছত ৰাস্তাত খোলা আনে হয় যে কাজিয়া হৈছে তোমাৰ ঘৰত, এইটো আমি শুনা পাইছো। তাৰপিছত গলো, যাই পেলাই দেখি মোৰ ছোৱালীটো চিৰিয়াছ, ল'ৰাটো চিৰিয়াছ, এইবিলাক পিলবিলাক লৈ আহিছো। এইটোখিনি আমি ক'ব পাৰিম, একো ক'ব নোৱাৰো। সিহঁতে এটা পৰিয়ালেই, কিন্তু ডাঙৰ বাইৰ ল'ৰা আৰু মোৰ ল'ৰা। পৰীক্ষা কাৰ আছে? মোৰ ছোৱালীটো নাম কি? তাছমিনা খাতুন। কালি পৰীক্ষা আছে দেখোন। তেখেতটো বহুত চিৰিয়াছ এতিয়া। চিৰিয়াছ। বৰ্তমান 7জন পেচেণ্ট এডমিট আছে, যিকেইটা মাৰামাৰি হোৱা বুলি গম পাইছো। তাৰে এজন পেচেণ্ট অলপ চিৰিয়াছ হৈ আছে, তেওঁৰ মাথাত অলপ বেছিকৈ কাট খাই গৈছে, আৰু দুজনক বাহিৰে বোলে GMC লৈ যোৱা বুলি গম পাইছো। ইয়াতে লৈ অহা নাই বাৰু আমাৰ হস্পিটেললৈকে, তেওঁলোকক বাহিৰে GMC লৈ গৈছে। তেওঁলোকৰ কণ্ডিশ্যনটো এতিয়া ভালকৈ গম পোৱা নাই, কিন্তু এজনৰ কণ্ডিশ্যন চিৰিয়াছ বুলি গম পোৱা গৈছে। এটা কথা, দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।